Hello friends, welcome to Experience Assam. আজি আমি এই ভিডিওটোত আলোচনা কৰিম আদৰ্শ বিদ্যালয় সংগঠন অসমৰ বিভিন্ন ধৰণৰ ভেকেন্সি এপ্লাই চলি আছে গতিকে তাৰ ওপৰত আলোচনা হ'ব এই ভিডিওটোত আৰু এই পোষ্টবোৰ হৈছে The nature of the engagement shall be purely contextual for a period of 11 months only আৰু এই পোষ্টবোৰ হৈছে 11 মাহৰ বাবে কনটেক্সচুৱেল পোষ্ট হ'ব আৰু যদি আপোনালোকে ভাল পাৰফৰমেন্স দিব পাৰে অৰ্থাৎ আপোনালোকে যদি স্যাটিসফ্যাক্টৰি পাৰফৰমেন্স দিব পাৰে তেতিয়া আপোনালোকৰ জবটো এক্সটেন্ডেড হ'ব অৰ্থাৎ তেওঁলোকে আপোনালোকক ৰাখি দিব যদি আপুনি ভাল পাৰফৰমেন্স দিব পাৰে গতিকে এতিয়া কথা হ'ল কি পোষ্ট আছে ইয়াত আমি সেই বিষয়ে অলপ আলোচনা কৰিম ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰ পিছত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছে কিমান 14টা ভেকেন্সি গ্ৰেজুৱেট টিচাৰৰ আছে 111টা এসিস্ট্যান্ট টিচাৰ আছে 99টা আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আছে কিমান 22টা আৰু ল্যাবৰেটৰী এসিস্ট্যান্ট আছে 9টা ইয়াৰে আটাইবোৰৰ বাবে বেলেগ বেলেগ ক্ৰাইটেৰিয়া আছে এপ্লিকেশনৰ আৰু আপোনালোকে সেই হিচাপত আপোনাৰ নিজৰ ইচ্ছামতে এপ্লাই কৰিব পাৰিব আৰু ইয়াত কি আছে ওপেনিং অফ অনলাইন এপ্লিকেশন অৰ্থাৎ 7 তাৰিখৰ পৰা জানুৱাৰী 7 তাৰিখৰ পৰা ইয়াৰ অনলাইন আৰম্ভ হৈছিল আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 জানুৱাৰী গতিকে আজি হ'ল 20 তাৰিখ আৰু আপোনালোকৰ হাতত আছে 5 দিন অৰ্থাৎ 25 জানুৱাৰীলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ইচ্ছা কৰে তেন্তে এপ্লাইটো কৰিব পাৰে আৰু ইয়াৰ স্যালাৰি ভাল দিব 35000 মান দিব আপোনালোকক গতিকে এটা ভাল স্যালাৰি পাব আপোনালোকে 11 মান্থস যদি আপোনালোকে চাকৰিটো পায় এতিয়া পোষ্ট গ্ৰেজুৱেচন টিচাৰ অৰ্থাৎ পিজিটিৰ কাৰণে কি লাগে পিজিটি আৰ্টছৰ কাৰণে লাগে আপোনালোকক মাষ্টাৰ ডিগ্ৰী আৰু তাত 55% মাৰ্কস লাগিব আৰু বিএড লাগিব তাৰ পিছত আহিল জিটি অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ কাৰণেও কি লাগিব আপোনালোকক গ্ৰেজুৱেচনত 55% মাৰ্কস লাগিব আৰু বিএড ডিগ্ৰী বিএডটো থাকিব লাগিব আৰু পোষ্ট অফ সায়েন্স টিচাৰ গ্ৰেজুৱেট সায়েন্স টিচাৰৰ কাৰণে কি লাগিব বিএসসি হ'ব লাগিব অনাৰ্স থাকিব লাগিব আৰু আপোনালোকৰ কিমান থাকিব লাগিব 55% মাৰ্কস থাকিব লাগিব আৰু বিএড থাকিব লাগিব এতিয়া কথা হ'ল ক্ৰাইটেৰিয়া ফৰ সিলেকশন অফ পোষ্ট গ্ৰেজুৱেট টিচাৰত কি কেনেকৈ সিলেক্ট কৰিব তেওঁলোকে টোটাল মাৰ্কস 400 থাকিব তাৰে 100 মাৰ্কস অৰ্থাৎ এমএসসি ত আপোনালোকে যিমান পাৰ্সেন্ট পাইছে সেইটো হিচাপ কৰিব তাৰ পিছত 100 মাৰ্ক থাকিব বিএ বিএসসি ত অৰ্থাৎ গ্ৰেজুৱেচনত 100 মাৰ্কসৰ অৰ্থাৎ কিমান পাইছে আপোনালোকে পাৰ্সেন্ট সেইটো যোগ হ'ব তাৰ পিছত হায়াৰ সেকেন্ডাৰীত পাৰ্সেন্ট যোগ হ'ব আৰু বিএডৰ পাৰ্সেন্ট যোগ হ'ব টোটাল এই 4টা পাৰ্সেন্ট যোগ কৰি আপোনালোকৰ যিমান হ'ব সেইটো হ'ব আপোনালোকৰ আউট অফ 400 মাৰ্কস তাৰ পিছত আহিল গ্ৰেজুৱেট টিচাৰত গ্ৰেজুৱেটতো ঠিক তেনেদৰে হ'ব অৰ্থাৎ ইয়াত 300 মাৰ্কস হ'ব ইয়াত পোষ্ট গ্ৰেজুৱেচনটো নাথাকে কাৰণ এটো গ্ৰেজুৱেট টিচাৰ হয় গ্ৰেজুৱেট টিচাৰত আপোনালোকৰ কি থাকিব বিএ বিএসসিৰ যেটো পাৰ্সেন্ট হেতু যোগ হ'ব তাৰ পিছত হায়াৰ সেকেন্ডাৰী ফাইনেলৰ পাৰ্সেন্টটো যোগ হ'ব আৰু বিএডৰ ফাইনেলৰ এক্সামৰ পাৰ্সেন্টটো যোগ হ'ব এইবাৰ আহিছো এসিস্ট্যান্ট টিচাৰ আৰ্টছ এণ্ড সায়েন্স এসিস্ট্যান্ট টিচাৰৰ বাবে আপোনালোকৰ ডিএলএড থাকিলে এপ্লাই কৰিব পাৰিব কিন্তু আপোনাক গ্ৰেজুৱেচন ডিগ্ৰীটো লাগিব অৰ্থাৎ আপোনাৰ যদি গ্ৰেজুৱেচনত 55% মাৰ্কস আছে আৰু যদি ডিএলএড আছে তেতিয়া হলে আপোনালোকে এসিস্ট্যান্ট টিচাৰত এপ্লাই কৰিব পাৰিব আৰু এসিস্ট্যান্ট টিচাৰৰ সিলেকশন প্ৰসেসটো কি হ'ব ক্ৰাইটেৰিয়া অফ সিলেকশন 100 মাৰ্কসটো যোগ হ'ব আপোনালোকৰ যত নেকি আপোনালোকে বিএ বিকম বিএসসি যিমান পাৰ্সেন্ট পাইছে মানে সেই পাৰ্সেন্টটো যোগ হ'ব তাৰ পিছত হায়াৰ সেকেন্ডাৰী ফাইনেলৰ পাৰ্সেন্টটো যোগ হ'ব আৰু ডিএলএডৰ পাৰ্সেন্টটো যোগ হ'ব এই তিনিটা পাৰ্সেন্ট মিলি যিমান হয় সেইটো হ'ব টোটাল মাৰ্কস আৰু এই মতে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব আৰু ইয়াৰ উপৰিও আপোনালোকে বিভিন্ন ধৰণৰ পোষ্ট আছে যিবিলাক আছিল কম্পিউটাৰ ইনষ্ট্ৰাক্টৰত কোৱালিফিকেশন বহুত লাগে এমএসসি লাগে এমটেক লাগে তাৰ পিছত হেবিলাকত 60% মাৰ্কস লাগে গতিকে এটোৰ বিষয়ে মই ইমান ক'ব নাযাওঁ আৰু এটা পোষ্ট আছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ এটো কলো ইতিমধ্যে আৰু কি আছে ল্যাবৰেটৰী এসিস্ট্যান্ট এটা ভাল পোষ্ট যিবিলাকে হায়াৰ সেকেন্ডাৰী সায়েন্সত পঢ়িছে আৰু হায়াৰ সেকেন্ডাৰীত 55% মাৰ্কস আছে তেওঁলোকে এটো কৰিব পাৰে আৰু ইয়াৰ সিলেকশন প্ৰসেসটো কি হ'ব 100 মাৰ্কস হায়াৰ সেকেন্ডাৰী ফাইনেলৰ পৰা যোগ হ'ব অৰ্থাৎ আপোনালোকৰ হায়াৰ সেকেন্ডাৰীত কিমান পাৰ্সেন্ট পাইছে সেইটো যোগ হ'ব আৰু মেট্ৰিকৰ পাৰ্সেন্টটো যোগ হ'ব অৰ্থাৎ যদি আপুনি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীত এটা ভাল পাৰ্সেন্ট লৈ পাস কৰিছে তেতিয়া হলে আপোনাৰ এটো পোৱাটো অলপ সুবিধা হ'ব আৰু এবাৰ আহিছো কি এপ্লিকেশন ফিস কিমান পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 350 তাৰ পিছত আহিল গ্ৰেজুৱেট টিচাৰৰ কাৰণে 200 আৰু এসিস্ট্যান্ট টিচাৰৰ কাৰণে 150 আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ 100 এণ্ড ল্যাবৰেটৰী এসিস্ট্যান্ট 100 তাৰ পিছত এটা কথা লিখিছে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ বেলেগ হ'ব এপ্লিকেশন যদি আপুনি 4-5খন ডিস্ট্ৰিক্ট এপ্লাই কৰে তেতিয়া পেমেন্টটো সেই 4-5টা কৰিব লাগিব অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ যদি আপুনি এপ্লাই কৰে ইয়াত গ্ৰেজুৱেট টিচাৰ এখন ডিস্ট্ৰিক্টত 200 লাগে কিন্তু যদি আপুনি 5খন ডিস্ট্ৰিক্ট এপ্লাই কৰে তেতিয়া চান্স বেছি হ'ব কিন্তু পইচাৰো বেছি হ'ব আৰু এই 5খন ডিস্ট্ৰিক্ট এপ্লাই কৰিলে 1000 টকা দিব লাগিব এইখিনিয়ে
এতিয়া আহিছোঁ চিলেকশ্যন প্ৰচেছত। চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব, আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই শেষ হোৱাৰ পিছত টোটেল মাৰ্কছবিলাক হিচাপ কৰিব, য'ত নেকি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ, গ্ৰেজুৱেশ্যনৰ মাৰ্কছ, DL.ED মাৰ্কছ বা B.Ed মাৰ্কছ যোগ হ'ব। সেই হিচাপত আপোনালোকৰ টোটেল যিমান পোষ্ট থাকে তাৰ এগেইনষ্টত 4 গুণ মানুহ বা 4 গুণ কেণ্ডিডেট মাতিব, অৰ্থাৎ এটা পোষ্ট থাকিলে 4জন মানুহ মাতিব। টোটেল যদি 200টা পোষ্ট আছে তেনেহ'লে কিমান মাতিব, 800টা মানুহ মাতিব। আৰু এই কেইটা মানুহৰ কি হ'ব, কেণ্ডিডেটৰ টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব। আৰু এই টিচিং প্ৰফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ স্কিল চাব, তাৰপিছত টিচিং মেথড চাব আৰু কিবা কিবি এনেকৈ চাব তেওঁলোকে ইণ্টাৰভিউ টাইপত। আৰু আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব এই টিচিং প্ৰফিচিয়েঞ্চি টেষ্টটোৰ পিছত। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনত বা কমেণ্টত ইয়াৰ অফিচিয়েল লিংকটো দি দিম, মই অফিচিয়েল ৱেবছাইটটো, আপোনালোকে তাত গৈ চাব পাৰে। ধন্যবাদ ভিডিঅ'টো